নমস্কাৰ। হয়, আমি যোৱা কেইদিনমান আগত আমি চাইছোঁ যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা তালিকা প্ৰকাশ পাইছে। অসমৰ বিভিন্ন ঠাইৰ পৰা, বিভিন্ন জিলাৰ পৰা, বিভিন্ন সমষ্টিৰ পৰা বিভিন্ন ধৰণৰ মন্তব্য আহি আছে। এই সন্দৰ্ভত আপোনাৰ ওপৰত তৃণমূল কংগ্ৰেছৰ ফালৰ পৰা বা আপোনাৰ মন্তব্য কি? আপুনি কি মন্তব্য কৰিব বিচাৰে? সমষ্টি পুনৰ নিৰ্ধাৰণৰ ওপৰত ইতিমধ্যে অসমৰ বিভিন্ন ৰাজনৈতিক দল, সংগঠন, জনগোষ্ঠী, ধৰ্ম সম্প্ৰদায়ৰ মানুহে বিভিন্ন ধৰণৰ মত পোষণ কৰিছে। নিৰ্বাচনী আয়োগৰ যিটো হঠকাৰী সিদ্ধান্ত, এই হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক দল, সংগঠন, জনগোষ্ঠী, ধৰ্ম সম্প্ৰদায়ৰ মানুহ কোনেও ইয়াৰ প্ৰতি সন্তুষ্ট নহয়। কাৰণ অসমত আহোমসকলেও সন্তুষ্ট নহয়, অসমত কোচ ৰাজবংশীসকলেও সন্তুষ্ট নহয়, মৰাণ মটকসকলেও সন্তুষ্ট নহয়, মিচিংসকলেও সন্তুষ্ট নহয়, অসমৰ মুছলমানসকলেও সন্তুষ্ট নহয় আৰু বাঙালী হিন্দুসকলেও সন্তুষ্ট নহয়। তেনেহ'লে সন্তুষ্টটো কোনেও নহয়। গতিকে কোনো এটা কাম কৰাৰ আগতে যদি অসমৰ জনসাধাৰণ বা আমাৰ দেশৰ জনসাধাৰণ যদি সন্তুষ্ট নহয়, সেই বস্তুটো কেতিয়াও কাৰ্যকৰী হোৱাটো ঠিক নহয়। গতিকে আমি আমাৰ অসম তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰাও ঠিক তেনেদৰে আমাৰ দলৰ তৰফৰ পৰা এইটো তীব্ৰ বিৰোধিতা আমি কৰিছোঁ। কাৰণ এই বস্তুটো উজনি অসমৰ পৰাও আপোনাৰ উজনি অসমৰ আমাৰ যি আহোমসকলে তেওঁলোকেও ইয়াৰ পক্ষপাতিত্ব কৰা নাই, আৰু আমাৰ নামনিত কোচ ৰাজবংশীসকলে তেওঁলোকেও ইয়াৰ পক্ষপাতিত্ব কৰা নাই, বা তেওঁলোকে এই বস্তুটো বহুত তেওঁলোকৰ ক্ষতিগ্ৰস্ত হৈছে বুলি ভাবিছে, আৰু তেওঁলোকে ইয়াৰ বাবে প্ৰতিক্ৰিয়া নানান ধৰণৰ প্ৰতিক্ৰিয়া কৰিবলৈ আৰম্ভ কৰিছে। আৰু বৰাকত ইয়াৰ বাবে বন্ধ পৰ্যন্ত ঘোষণা কৰিলে। আৰু আনকি আমাৰ বিশেষকৈ বাঙালী হিন্দুসকলৰ এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে বাঙালী হিন্দুসকলৰ বিপৰ্যয় পৰ্যন্ত নামি আহিল বুলি তেওঁলোকে আৰু ভাবিছে। গতিকে এই বস্তুটো কেৱল মাত্ৰ বিজেপি চৰকাৰ অসমত স্থায়িত্ব হোৱাৰ কাৰণে বা দীৰ্ঘমেধি কাৰ্যকাল বঢ়োৱাৰ কাৰণে তেওঁলোকে এই প্ৰচেষ্টা হাতত লৈছে। আৰু এটা উদ্দেশ্য হৈছে অসমৰ সমষ্টি, মুছলমানসকলৰ সমষ্টি কমক বুলি ভাবি বা এই প্ৰচেষ্টাটো হাতত লৈছে। হয়, আমি আৰু এটা প্ৰশ্ন যিকেইখন আসন সংৰক্ষিত কৰিছে বা সংৰক্ষিত কৰিব বিচাৰি আছে, এই ক্ষেত্ৰত আপুনি কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে? এইটো আমাৰ আগৰ পৰা যিকেইটা সমষ্টি SC STৰ কাৰণে যিকেইটা ৰিজাৰ্ভ আছে, এইবিলাক যি আছেই, আমি এইবিলাকৰ কোনো ধৰণৰ আমাৰ বেলেগ প্ৰতিক্ৰিয়া নাই। কিন্তু নতুনকৈ যিকেইটা সমষ্টি বঢ়াইছে তাৰ বাবে আমাৰ সকলোৱে এইটো অলপ ভাল পোৱা নাই। কাৰণ যিকেইটা আছে সেইকেইটাই থাকক, আৰু নতুনকৈ বঢ়োৱাৰ কাৰণে প্ৰয়োজন নাই বুলি আমি ভাবোঁ। আমাৰ মাননীয় অসম তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি মাননীয় ৰিপুণ বৰা ডাঙৰীয়াই কেৱল অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ কাৰণে এইটোৱেই নহয়, প্ৰত্যেকটো সমস্যা সমাধান কৰাৰ কাৰণে অসমৰ যিমান সমস্যা সন্মুখত মূল্য বৃদ্ধিৰ পৰা আদি কৰি যিমান সমস্যা আছে, প্ৰত্যেকটো সমস্যাৰ কাৰণে মাননীয় ৰিপুণ বৰা ডাঙৰীয়াই প্ৰত্যেকটো জিলাই প্ৰত্যেকটো জাগাতে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু তীব্ৰ প্ৰতিবাদ কৰিছে। গতিকে যাতে অসমৰ জনসাধাৰণে, অসমৰ ৰাইজে যাতে যিটো প্ৰচেষ্টা কৰিলে অসমৰ ৰাইজে শান্তিত থাকিব পাৰিব, অসমৰ জনসাধাৰণে শান্তিত থাকিব পাৰিব, অসমৰ জনসাধাৰণৰ পক্ষে হ'ব, যাতে অসমৰ জনসাধাৰণৰ বিপক্ষে নাযায়, এনেকুৱা প্ৰকল্প আমাৰ মাননীয় ৰিপুণ বৰা ডাঙৰীয়াই তেওঁৰ প্ৰচেষ্টা, আৰু যাৰ কাৰণে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰত্যেকটো জিলাই তেওঁ এই প্ৰচেষ্টাবিলাক চলাই গৈছে, বা আমিও তেওঁলোকৰ লগত আছোঁ। যিটো সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা তালিকা ওলাইছে, এই ক্ষেত্ৰত আপোনালোকে এইখন দলৰ লগত বা এইখন খচৰা তালিকাত
না এইটোতো কেৱল আমাৰ তৃণমূল কংগ্ৰেছ বুলি নহয়, কোনো দল সংগঠনেও কোনো জাতি ধৰ্ম মানুহবিলাকেও তেওঁলোকে এই বস্তুটো পচন্দ কৰা নাই। কেৱল মানে বিজেপি চৰকাৰৰ মানে গাদী দখল কৰাটো তেওঁলোকৰ মানে শাসনভাৰ দীৰ্ঘমেধি কৰাৰ কাৰণে সিহঁতে ভাবিছে যে তেওঁলোকে অলৰেডি সিহঁতে ভয় খাইছে যে আগন্তুক মানে পঞ্চায়তৰ পৰা আৰম্ভ কৰি লোকসভা বিধানসভা কোনো তাতে তেওঁলোকে মানে অসমত মানে তেওঁলোকে জয়ী কৰিব নোৱাৰে, যাৰ কাৰণে তেওঁলোকে নানান ধৰণৰ বাহানা হাতত লৈছে বা বিজেপিয়ে যাতে তেওঁলোকে মানে নিজৰ অভিযানটো ছাকচেছ কৰিব পাৰে সেইটো প্ৰচেষ্টা হাতত লৈ তেওঁলোকে কাম কৰি আছে। আৰু বাকী একো নাই, এইবিলাক জনসাধাৰণৰ কোনো মানে ভালৰ কাৰণে নহয়, জনসাধাৰণৰ কোনো মংগলৰ কাৰণে নহয়, এটাও মানে জনসাধাৰণৰ মংগল নহয়, ভাল নহয় বা শান্তিদায়ক কোনো এটা কাম নহয়। এইটো চবেই বুজি পাইছে, অসমৰ প্ৰত্যেকজন নাগৰিকে প্ৰত্যেকজন মানে জনসাধাৰণে বুজি পাইছে তেওঁলোকৰ প্ৰচেষ্টাটো কেৱল তেওঁলোকে গাদী দখল কৰা বা পাৱাৰত থকা এইটোৱেই মেইন লক্ষ্য। এইটো ক্ষেত্ৰত আমি কেৱল সাধাৰণ ৰাইজক অসমৰ যিমান দল সংগঠন জাতি ধৰ্ম গোষ্ঠী বৰ্ণ প্ৰত্যেককে আমি আহ্বান কৰিছোঁ, আমাৰ সকলোৱে আহ্বান কৰিছোঁ যে আপোনালোকে সকলোৱে আগুৱাই আহক, সকলোৱে মাৰবান্ধি থিয় হওক, যাতে এই সমষ্টি পুনৰ নিৰ্ধাৰণ যিটো আমাৰ নিৰ্বাচনী আয়োগৰ যিটো হঠকাৰী সিদ্ধান্ত এই বস্তুটো কেতিয়াও যাতে মানে বাহাল কৰিব নোৱাৰে, কাৰণ এইটো কৰিলে মানুহৰ বহুত ক্ষতি হ'ব, যাৰ কাৰণে কেতিয়াও যাতে বাহাল কৰিব নোৱাৰে বা কাৰ্যকৰী কৰিব নোৱাৰে তাৰ কাৰণে আমি ৰাজনৈতিকভাৱে সকলোৱে মাৰবান্ধি থিয় হৈ ইয়াৰ বিৰোধিতা কৰিম। গতিকে আৰু ক'বলগীয়া বেছি নাই, এইখিনিতেই মই মোৰ কথা সামৰিছোঁ। জয় আই অসম, জয় হিন্দ। ধন্যবাদ। আমি